কাছখাইটি দীপজ্যোতি বিদ্যাপীঠ সিনিয়ৰ ছেকেণ্ডেৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বিদ্যালয়খনত ষ্টাৰ মাৰ্ক সহ লেটাৰ নম্বৰলৈ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ লগতে ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন পোৱা ছাত্ৰ-ছাত্ৰীসকলকো একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়। পূৰ্বৰ পৰাই এই ভিতৰুৱা অঞ্চলৰ বিদ্যালয়খনে কেইবাবাৰো ভাল ফলাফল দেখুৱাই জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। হয়, আপোনালোকে নিশ্চয় শুনি পেলাই আনন্দিত হ'ব যে সংখ্যালঘু অধ্যুষিত অঞ্চল আমাৰ নগাঁও জিলাৰ ৰূপহী উত্তৰ অঞ্চলত এই অঞ্চলত এখন দীপজ্যোতি বিদ্যাপীঠ নামেৰে এখন শৈক্ষিক শিক্ষা অনুষ্ঠান ইয়াতে প্ৰতিষ্ঠা হৈছিলে আৰু সেই শিক্ষা অনুষ্ঠানৰ পৰা প্ৰতি বছৰে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলে SSLC পৰীক্ষাত ভাল ফলাফল কৰি আহিছে আৰু এই কিছুদিনতে আপোনাৰ ছিনিয়ৰ ছেকেণ্ডেৰী হৈছে স্কুলটো আৰু এই স্কুলখনৰ এইবাৰ যিখন SSLC পৰীক্ষা হৈছে তাতে 100% ফলাফল হৈছে আৰু আপোনাৰ ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্টেই কৰিছে কাৰণ 81.16 পইণ্ট পাইছে ছাত্ৰ ছাত্ৰীসকলে যিহেতু সংখ্যালঘু অধ্যুষিত অঞ্চল ইয়াতে বিশেষকৈ অভিভাৱকসকল মানে আপোনাৰ অশিক্ষিত মানুহ আৰু খেতি বাতি কৰি খায় আৰু তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক আপোনাৰ ব্যক্তিগত এই খণ্ডখনত এই স্কুলখনত আপোনালোকৰ শিক্ষা ল'বৰ কাৰণে তেওঁলোকক আপোনাৰ এডমিশ্যন দিছিলে আৰু তেওঁলোকে শিক্ষকসকলৰ অশেষ কষ্টৰ চেষ্টাত মই নিজে চকুৰে চোৱা যে শিক্ষকসকলে ৰাতি 10টা 11টা 12টালৈকে গোটেই ৰাতি আপোনাৰ ছাত্ৰ ছাত্ৰী ঘৰত গৈছে খা খবৰ লৈছে আৰু এনেকৈ আপোনাৰ খা খবৰ লোৱাৰ আপোনাৰ যি কষ্ট তেওঁলোকে কৰিছে আৰু সেই কষ্টৰ বিনিময়তে ভাল এখন ৰিজাল্ট কৰিব পাৰিছে আৰু এই উত্তৰ অঞ্চলৰ অভিভাৱকসকলক মই আহ্বান কৰিম যে যাতে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী যাতে এইখন দীপজ্যোতি বিদ্যালয়ৰ পৰা যাতে তেওঁলোকে উত্তীৰ্ণ হ'বৰ কাৰণে ইয়াতে যাতে পাঠদান দিয়ে আৰু ভাল ফলাফল যাতে ভৱিষ্যতত যাতে তেওঁলোকে কৰিব পাৰে তাৰ কাৰণে আমি আশাবাদী আৰু শিক্ষকসকলক আৰু ছাত্ৰ ছাত্ৰীসকলক আমি কলিয়াবৰ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা আমি শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, মোৰ ছোৱালী জেৰিনা ৱাহিদ এইখন বিদ্যালয়তে পঢ়িছিলে। মেট্ৰিকৰ ৰিজাল্ট সদ্যহতে ঘোষণা হ'ল। মোৰ ছোৱালীজনী 81.16 নম্বৰ পালে। গতিকে মই সুখী। এই হিচাপে মই এইখন বিদ্যালয়ৰ অধ্যক্ষ আনোৱাৰ হুছেইন ডাঙৰীয়াক প্ৰমুখ্য কৰি শিক্ষাগুৰুসকলক মই ধন্যবাদ জনাব বিচাৰিছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক দিনত যাতে ইয়াতকৈ আৰু ভাল ফলাফল হয় তাৰে আমি কামনা কৰিছোঁ। প্ৰথমে আপোনালোক সংবাদকৰ্মীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানত আপোনালোকে আহিছে, আমাৰ লগত সহায় সহযোগিতা কৰিছে, আমাৰ এই শুভক্ষণত আপোনালোকে আমাৰ লগত আছে, আমি নথৈ আনন্দিত হৈছোঁ। আৰু সেৱাই যোৱা 20 তাৰিখে ৰিজাল্ট ঘোষণা কৰিছে আৰু আমাৰ বিদ্যালয়ে 100% ৰিজাল্ট কৰিব সক্ষম হৈছে। আমাৰ মুঠ 46জন ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিলে। তাতে আমাৰ 46জন ছাত্ৰ ছাত্ৰীৰ পৰা আমাৰ 17জনে ফাৰ্ষ্ট ডিভিজন পাইছে, দুগৰাকী ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক পাইছে আৰু বাকীখিনি আমাৰ ছেকেণ্ড ডিভিজন পাইছে। আমাৰ 100% ৰিজাল্ট হৈছে। বিদ্যালয়খনৰ নাম দীপজ্যোতি বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডেৰী। আপুনি বিদ্যালয়খনৰ অধ্যক্ষ? আমাৰ 46 ছাত্ৰই SSLCত অৱতীৰ্ণ হৈছিলে, তাৰ পৰা 17জনে ফাৰ্ষ্ট ডিভিজন পাইছে, তাৰ মাজত 2জনীয়ে আমাৰ ষ্টাৰ মাৰ্ক পাইছে আৰু হাইষ্ট আমাৰ 81% হৈছে। লেটাৰো পাইছে। মই যিখন ছাবজেক্ট পঢ়াইছিলোঁ ছ'চিয়েল ছায়েন্স, তাত 4জন ছাত্ৰই লেটাৰ মাৰ্ক পাইছে। যিখিনি কষ্ট কৰিছিলোঁ আমি সফলতা পাইছোঁ, ফল পাইছোঁ আৰু আশা কৰোঁ ভৱিষ্যতেও আমাৰ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আৰু ভাল ফলাফল দেখুৱাব বুলি আশা ৰাখিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।